Hello students, মই ৰিহান আৰু আজিৰ এই ভিডিঅ'ত মই তোমালোকক ক্লাছ 8 অসমীয়াৰ চেপ্টাৰ 1 পাৰ্ট 1 নাম নিয়ৰ এই পাঠটোৰ সকলো প্ৰশ্ন উত্তৰ তোমালোকক মই আজি দিম আৰু একেবাৰে সৰুকৈ সহজ সৰল ভাষাত দিম তোমালোকে বহুতে ডিমান্ড কৰা যে সৰুকৈ লাগে সেইকাৰণে মই একদম সৰুকৈ লৈ আহিছো ঠিক আছে আৰু মই তোমালোকক কৈ দিম পৰীক্ষাৰ বাবে কোনবোৰ ইম্পৰ্টেন্ট প্ৰশ্ন হয় আৰু কোনবোৰ নহয় গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা তোমালোকে যদি মোৰ পৰা অনলাইন পঢ়িব বিচাৰা ঠিক আছে এমসিকিউ লাগে মাজৰ কোৱেশ্চন লাগে তোমালোকৰ গোটেই সাবজেক্টবোৰ কাৰণে সেইবোৰ কেনেকৈ পাবা কোৰ পৰা পাবা মই কৈ দিম তোমালোকক ঠিক আছে অনলাইন টিউচন কৰিব যদি বিচাৰা মোৰ পৰা তোমালোকক ভিডিঅ'টো মাজতে কৈ দিম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা এতিয়া তোমালোকৰ এই চেপ্টাৰটোৰ যি প্ৰশ্নোত্তৰ আছে সেইকেইটাৰ 1 নম্বৰৰ প্ৰশ্নটো কবিতাটো শুদ্ধ আৰু স্পষ্টকৈ পঢ়া আৰু আবৃত্তি কৰা সেইটো তোমালোকে কৰিবা হয় তোমালোকে পঢ়িবা গতিকে এইটো মোৰ দিবলৈ একো নাই নেক্সট তোমালোকৰ ইটো যোনটো কবিৰ পৰিচয় আছে এই কবিৰ পৰিচয় বা কোনটো তোমালোকৰ মাজৰ কোৱেশ্চন আহিব পাৰে গতিকে কবিৰ পৰিচয়টো ভালকৈ চাবা ঠিক আছে যেনেকৈ তোমালোকক আহিব পাৰে যে জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কাক কোৱা হৈছিল তেতিয়া কি লিখিবা জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি হেমচন্দ্ৰ গোস্বামী চন্দ্ৰকুমাৰ আগৰৱালা লক্ষ্মীনাথ বেজবৰুৱা এই সকলক কোৱা হৈছিল এনেকৈ মাজৰ পৰা কোৱেশ্চন আহিব পাৰে ইয়াৰ পৰা গতিকে চাবা এতিয়া 2 নম্বৰ কোৱেশ্চনটো আমি আৰম্ভ কৰিম 2 নম্বৰ কোৱেশ্চনটোৰ ক খ গ ঘ ঙ গোটেইকেইটা পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট হয় ঠিক আছে সো চাই ল হা এইকেইটা এতিয়া 2 নম্বৰ ক প্ৰশ্নটো কৈছে আমাক মুকুতা মণিটি বুলি কবিয়ে কিহক বুজাইছে উত্তৰ হ'ব মুকুতা মণিটি বুলি কবিয়ে নিয়ৰ টোপালক বুজাইছে যাক ক নম্বৰ উত্তৰটো সৰুকৈ লাগে উত্তৰ বুলি দি অকল নিয়ৰ টোপালক লিখি পেলাই ডাই দিলে হৈ যাব খ নম্বৰ নিয়ৰক কবিয়ে কাৰ লগত তুলনা কৰিছে উত্তৰ লিখিবা নিয়ৰক কবিয়ে নিখাৰ তৰা আৰু মুকুতা মণিটিৰ লগত তুলনা কৰিছে যাক সৰুকৈ লাগে উত্তৰ বুলি লিখি নিখাৰ তৰা আৰু মুকুতা মণিৰ লিখি পেলাই ডাই দিলে হৈ যাব মানে দাঁত কালাৰ কৰাখিনি আৰু গ নম্বৰ নিয়ৰে হিয়াত কি সাঁচি থোৱাৰ কথা কৈছে উত্তৰ লিখিবা নিয়ৰে নিজম আকাশৰ নিচুক কথাটি হিয়াত সাঁচি থোৱাৰ কথা কৈছে যাক সৰুকৈ লাগে উত্তৰ বুলি লিখি নিজম আকাশৰ নিচুক কথাটি লিখি দি ডাই লিখিলে হৈ যাব ঘ নম্বৰ ফুলনিত কি ছিগি ৰৈ গ'ল উত্তৰ লিখিবা ফুলনিত নিশা নাচা নাচনীৰ ডিঙিৰ মণি ছিগি ৰৈ গ'ল এইটো ইয়াতকৈ আৰু সৰু নিলিখিবা কমপ্লিটলি এইটো লিখি দিবা ঠিক আছে ইয়াতকৈ সৰু লিখিলে তোমালোকৰ মেইন উত্তৰটোৱে নোসোমাব গতিকে সকলোৱে এইটোৱে লিখিবা 9 নম্বৰ কবিয়ে কি কৰি থকাৰ কথা কৈছে উত্তৰ লিখিবা কবিয়ে নিখাৰ তৰা এটি যাক আমি নিয়ৰ বুলি কৈ আছো হয় খৰি থকাৰ কথা কৈছে যাক সৰুকৈ লাগে উত্তৰ লিখি নিখাৰ তৰা এটি লিখি ব্ৰেকেটত নিয়ৰ লিখি ডাই দিলেই হৈ যাব এতিয়া আমি এটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন চাম 3 নম্বৰ 3 নম্বৰ কুৱেশ্যনটো কি কৈছে কবিতাটোৰ মূল ভাৱ চমুকৈ লিখা এতিয়া তোমালোকৰ মূল ভাৱ আহেই ঠিক আছে তোমালোকৰ কবিতা যিমানবোৰ আছে তোমালোকৰ অসমীয়া কিতাপত তাৰ পৰা যিকোনো এটা কবিতাৰ মূল ভাৱ আহেই তোমালোকৰ পৰীক্ষাত এতিয়া এই মূল ভাৱটো মই তোমালোকৰ দুই ধৰণে লিখি দিছোঁ এটাটো এইটো ডাঙৰ চোৱা কিমান ডাঙৰকৈ লিখি দিছোঁ হয় যাক ডাঙৰকৈ লাগে এইটো লিখিবা আৰু এটা সৰুকৈ লিখি দিছোঁ মই এইটো ঠিক আছে এই হালধীয়া কালাৰটো যাক সৰুকৈ লাগে এইটো লিখিব পাৰা এতিয়া কমপ্লিটলি ডিপেণ্ড কৰিব তোমালোকৰ ওপৰত তোমালোকে কোনটো লিখা মইতো ছাজেষ্ট কৰিম তোমালোকে পাৰিলে ডাঙৰটো কৰা যদি তোমালোকে টপাৰ ষ্টুডেণ্ট হয় ডাঙৰটো কৰা ঠিক আছে কাৰণ ডাঙৰটো কৰিলে তোমালোকৰ 1 মাৰ্কো নাকাটে কিন্তু সৰুটো কৰিলে তোমালোকৰ বাইদেউ বা ছাৰ যদি অকণ ষ্ট্ৰিক্ট আছে 1/2 বা 2 এনেকৈ কাটিব পাৰে তোমালোকৰ ওপৰত কমপ্লিটলি ডিপেণ্ড কৰে কাৰণে কি কৰিবা মইতো কম তোমালোকে পাৰিলে ডাঙৰটো কৰা ঠিক আছে এতিয়া তোমালোকৰ এইটো ডাঙৰটো মই পঢ়ি দি আছোঁ পঢ়ি দিলে বহুত ডাঙৰ হৈ যাব ভিডিঅ'টো হয় গতিকে মই তোমালোকক দেখাই দি আছোঁ তোমালোকে চাই লিখি ল'বা ডাঙৰটো এইখিনিৰ পৰা ষ্টাৰ্ট হৈছে এইখিনিলৈকে ভিডিঅ'টো প'ষ্ট কৰি লিখি লোৱা পিছত এই ডি পিছত যাই লিখা যাই পিছত এই পোহৰতলৈকে লিখা পিছত লাষ্ট লাইনটো লিখি দিয়া চকু পানীলৈকে অ'কে আৰু যাক সৰুকৈ লাগে সিহঁতে উত্তৰ লিখি পেলাই প্ৰকৃতিৰ পৰা এইখিনিলৈকে লিখা ক্ষণস্থায়ীলৈকে পিছত বেলিৰ পৰা ভাৱলৈকে লিখা অ'কে যাক যেনেকৈ লাগে লিখি ল'বা এইটো কিন্তু ইম্পৰ্টেণ্ট আহেই দেই এৰি নাযাবা কিন্তু এতিয়া নেক্সট তোমালোকৰ 4 নম্বৰখিনি চাওঁ 4 নম্বৰখিনি কি দিছে আমাক চোৱা শব্দ অৰ্থ লিখিব দিছে এইখিনিও বহুত ইম্পৰ্টেণ্ট পৰীক্ষাত আহেই শব্দ অৰ্থ লিখিব দিছে ইয়াত শব্দবোৰ দিছে তোমালোকক অৰ্থবোৰ লিখিব দিছে চ' মই অৰ্থবোৰ লিখি দি আছোঁ তোমালোকে চাই লোৱা তোমালোকে যিকোনো এটা লিখিলে হ'ল অৰ্থ
যেনেকৈ ফটিকৰ কাৰণে অৰ্থটো স্বচ্ছ হয়, নিৰ্মল হয়, পৰিষ্কাৰো হয়। তোমালোকে অকল স্বচ্ছ বা নিৰ্মল বা পৰিষ্কাৰ যিকোনো এটা লিখিলেই হ'ল, ঠিক আছে। কমা দিছোঁ যে তাৰপিছত যিকোনো এটা লিখিলেই হ'ল। শুভে কাৰণে শুৱনি কৰি তোলা লিখিবা। হেঙুলিৰ কাৰণে হেঙুল বৰণীয়া লিখিলেও হ'ব, ৰঙচুৱা বা ৰঙা লিখিলেও হ'ব। এই বৰণীয়াটা বেছিকৈ আহিছে, ৰঙচুৱা বা ৰঙা বৰণীয়া। 1 মিনিট ৰ'বা দেই, এইটো কাটি দিওঁ মই। হেঙুলিৰ কাৰণে হেঙুল বৰণীয়া লিখিবা বা ৰঙচুৱা বা ৰঙা বৰণীয়া লিখিলেও হ'ল। নিজমৰ কাৰণে নীৰৱ লিখিবা। নিচুকৰ কাৰণে শান্ত হোৱা লিখিলেও হ'ব বা মনে মনে থকা লিখিলেও হ'ব। তোমালোকৰ যিটো মন যায় লিখিবা আৰু। এতিয়া 5 নম্বৰ কুৱেশ্যনটো চোৱাৰ আগতে মই তোমালোকক কৈ দিওঁ, মই তোমালোকক যে অনলাইন পঢ়াম বুলি কৈছোঁ, সেইটো মোৰ এপ সহায়ক লাৰ্ণিং হাবৰ জৰিয়তে পঢ়াম। কিন্তু বৰ্তমান মোৰ তাত টাইম কম থকাৰ কাৰণে মই অকল তোমালোকৰ ইংলিছ ছাবজেক্টটোৰ কাৰণেহে বেটছ বনাইছোঁ। ইংলিছ আৰু ইংলিছ গ্ৰামাৰৰ কাৰণেহে বেটছ বনাইছোঁ, ঠিক আছে। দুইটা বেলেগ বেটছ, দুইটাৰ কাৰণে বেটছ বনাইছোঁ। অসমীয়া আৰু বাকী হিন্দী, সমাজ বিজ্ঞান এইবোৰৰ কাৰণে বেটছ বনোৱা নাই, এইবোৰ লাহে লাহে বনাম। তোমালোকে যদি মোৰ ইংলিছ বেটছটোক ছাপোৰ্ট কৰা, চবে যদি ইংলিছ বেটছটো লোৱা, তেতিয়া মই নিশ্চয় বনাবলৈ চেষ্টা কৰিম বাকীবোৰ, ঠিক আছে। আজি হ'ল তোমালোকৰ 3 এপ্ৰিল 2026 আৰু এই তাৰিখটো ওচৰে পাজৰে যদি তোমালোকে এই ভিডিঅ'টো চাই আছা, তেতিয়া মোৰ এপটোত গ'লে সেই বাকী ছাবজেক্টৰ ভিডিঅ'বোৰ নোপোৱা, অসমীয়া বা বিজ্ঞান এইবোৰ ভিডিঅ' নোপোৱা, কিন্তু ইংলিছৰ বেটছটো পাবা, ঠিক আছে। কিন্তু যদি আজিৰ পৰা এবছৰ 2 বছৰ পিছত চাই আছা, তেতিয়া এই অসমীয়া বা বাকীবোৰ ভিডিঅ'বোৰ, বাকী ছাবজেক্টৰ ভিডিঅ'বোৰ বেটছবোৰ পাব পাৰা, ঠিক আছে। গতিকে ছাপোৰ্ট কৰা। আৰু তোমালোকে অসমীয়া মিডিয়াম নে ইংলিছ মিডিয়াম মোক সেইটো কমেণ্টত ক'বা, যাতে মই তোমালোকৰ কাৰণে বেটছখিনি ভালকৈ লঞ্চ কৰিব পাৰোঁ। মই জানো, মানে গম পালে যে অসমীয়া মিডিয়াম কিমান আছে, ইংলিছ মিডিয়াম কিমান আছে, তেতিয়া মোৰ সুবিধা হ'ব, ঠিক আছে। গতিকে মোক হেল্প কৰিবা সেইটো কমেণ্টত কৈ পেলাই। এতিয়া 5 নম্বৰখিনি কি কৈছে আমাক? 5 নম্বৰ কুৱেশ্যনটো প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। নিজম আকাশৰ নিচুক কথাটি হিয়াত থৈছে সাঁচি, কোন কাহানিৰ সপোন দেখিছে, কোনে হাঁহিছিল নাচি। এতিয়া এইটো কাৰণেও মই 2টা উত্তৰ লিখিছোঁ তোমালোকৰ। এটা এইটো ডাঙৰ আৰু এটা এই হালধীয়া কালাৰ কৰাটো সৰু। যাক যোনটো লাগে লিখি ল'বা, ঠিক আছে। ডাঙৰটো মই দেখাই দি আছোঁ। ডাঙৰ উত্তৰটো এইখিনিৰ পৰা ষ্টাৰ্ট হৈছে, এইখিনিৰ পৰা। ফাৰ্ষ্টে মই প্ৰসংগটো লিখি দিছোঁ, ঠিক আছে। পিছত সংগতিটো এইটো, এই পেৰেগ্ৰাফটোত সংগতি লিখি দিছোঁ, চাই লিখি ল'বা। আৰু এইখিনিৰ পৰা প্ৰকৃতিৰ পৰা সুখলৈকে লিখা আৰু প্ৰতিটোৰ পৰা কথালৈকে লিখা। এইটো কি হয়? এইটো ব্যাখ্যা, ঠিক আছে। প্ৰকৃতিৰ পৰা এইখিনিলৈকে যিটো লিখিবা, এইটো ব্যাখ্যাৰ পেৰেগ্ৰাফটো। তোমালোকে চাই লিখি ল'বা। এতিয়া যাক সৰুকৈ লাগে সিহঁতৰ কাৰণে প্ৰসংগটো এইটো, সংগতিটো এইটো আৰু ব্যাখ্যাটো এইটো পেৰেগ্ৰাফ। চাই লিখি ল'বা, ঠিক আছে। এইটো অকণমান ডাঙৰ আছে, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা, কিন্তু উপায় নাই, এইটো ইম্পৰ্টেণ্ট হৈ আহে তোমালোকৰ। এইটোত 4 মাৰ্ক নহ'লে 5 মাৰ্ক নহ'লে 6 মাৰ্কো আহে কেতিয়াবা। এতিয়া 6 নম্বৰ কুৱেশ্যনটো চাওঁ। পাঠৰ পৰা অন্ত মিল থকা শব্দবোৰ লিখা, মানে ৰাইমিং ৱৰ্ড, ঠিক আছে। লাষ্টৰ উচ্চাৰণটো মিল থাকে, যেনেকৈ ধোৱা যোৱা, পাহি বাহি, ঠিক আছে। তেনেকৈ লিখিব লাগিব আমি সেইবোৰ পাঠত যিবোৰ আছে। এতিয়া এইটো ইম্পৰ্টেণ্ট নহয় ইমান, 6 নম্বৰটো ইমান ইম্পৰ্টেণ্ট নহয়, পৰীক্ষাত প্ৰায় দেখা নাযায়, কিন্তু মই দি দিছোঁ, যাক লাগে লিখি ল'ব পৰা। চ' 6 নম্বৰ উত্তৰটো এইটো, সাঁচি নাচি, মণি কণী, ভাহি বাহি। এতিয়া 7 নম্বৰখিনি চোৱা। 7 নম্বৰ কি কৈছে? উল্লিখিত শব্দবোৰৰ সমাৰ্থক শব্দ লিখা। সমাৰ্থক শব্দ লিখিব দিছে। এইবোৰ বহুত ইম্পৰ্টেণ্ট, আহিব পাৰে পৰীক্ষাত। মই দি দিছোঁ চোৱা। টোপনি সমাৰ্থক শব্দ কি হ'ব? নিদ্ৰা বা ঘুমতি। যিকোনো এটা লিখিলেও হ'ল, ঠিক আছে। মই 2টা দি দিছোঁ, যোনটো ভাল লাগে লিখিবা। বেলিৰ কাৰণে সূৰ্য লিখিলেও হ'ব, ৰবি লিখিলেও হ'ব। পানীৰ কাৰণে জল বা নীৰ। ফুলৰ কাৰণে পুষ্প বা কুসুম। নিশাৰ কাৰণে ৰাতি বা ৰজনী। সপোনৰ কাৰণে স্বপ্ন লিখিলেই হ'ব। আকাশৰ কাৰণে গগন বা অম্বৰ লিখিলে হ'ব। চকুৰ কাৰণে নয়ন বা নেত্ৰ লিখিলে হৈ যাব। এতিয়া 8 নম্বৰ কি কৈছে? বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। এইটোও বহুত ইম্পৰ্টেণ্ট। চিগা বিপৰীত নিচিগা। পুৱা বিপৰীত সন্ধিয়া। নিজমৰ বিপৰীত কোলাহল। সৰগৰ নৰগ। দিন ৰাতি। হাঁহি কান্দোন, ঠিক আছে।
ষ্টুডেণ্টছ ভিডিঅ'টোৰ মাজতে মই কৈ আছোঁ কেনেকৈ তোমালোকে মোৰ পৰা অনলাইন পঢ়িব পাৰিবা তাৰ কাৰণে প্ৰথমে তোমালোকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন খুলিব জানিব লাগিব ভিডিঅ'ৰ ডেছক্ৰিপশ্যন খুলিবৰ কাৰণে ভিডিঅ'টো সৰু কৰি ল'বা সৰু কৰি ইয়াত MORE মোৰ অপশ্যন এটা থাকিব তাত ক্লিক কৰিবা ক্লিক কৰিলে এনেকুৱা এটা পেজ খুলি যাব এই পেজটোত আকৌ মোৰ লেখা থাকিব এই মোৰটোত ক্লিক কৰিবা এনেকুৱা এটা পেজ খুলি যাব এইটোৱে হ'ল ভিডিঅ'ৰ ডেছক্ৰিপশ্যন ইয়াত তোমালোকে ইনষ্টাগ্ৰাম এটা পাবা ইনষ্টাগ্ৰামৰ লিংক এটা য'ত ক্লিক কৰিলে তোমালোকে মোৰ YourZYZ আসাম ইনষ্টাগ্ৰামটোত পাই যাবা মোক ফ'ল' কৰিবা আৰু তাত যদি কিবা ডাউট থাকে মোক সুধিব পাৰা তোমালোকৰ পঢ়াৰ ৰিলেটেড মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম একদম ফ্ৰী একো পইচা দিব নালাগে নেক্সট মোৰ এটা এপ আছে সহায়ক লাৰ্ণিং হাব বুলি সেই এপটো তোমালোকে প্লে ষ্টৰত চাৰ্চ কৰি ডাউনলোড কৰিব পাৰা নহ'লে ইয়াত লিংক দিয়া আছে এপত ডাউনলোড কৰিব পাৰা সেই এপটোত মই তোমালোকক পঢ়াম তোমালোকৰ ইংৰাজী হওক বা যি ছাবজেক্ট আছে সেইবোৰ তোমালোকৰ মই এটা বেটছ লঞ্চ কৰিম আৰু তাত তোমালোকক সেই বেটছবোৰত মই পঢ়াম ঠিক আছে একদম মিনিমাল ফিজ বহুত কম টকাত পঢ়াম মই গতিকে তোমালোকে গৈ চেক আউট কৰিব পাৰা তাত মই তোমালোকক MCQ নোটছ বা মাজৰ কুৱেশ্যনৰ নোটছো দিম গতিকে চাব পাৰা ঠিক আছে এতিয়া তোমালোকে যদি নাজানা কেনেকৈ ডাউনলোড কৰিব লাগে এপটো কেনেকৈ ইউজ কৰিব লাগে তাৰ কাৰণে এটা টিউটৰিয়েল ভিডিঅ' দিছোঁ মই এই ভিডিঅ'ত ক্লিক কৰি তোমালোকে শিকিব পাৰা কেনেকৈ এপটো ইউজ কৰে ডাউনলোড কৰে এতিয়া তোমালোকৰ যদি পইচা নাই যদি ফ্ৰীতে পঢ়িব বিচাৰিছা তেতিয়া মই ইউটিউবতে বহুত ফ্ৰী ভিডিঅ' বনাই দিছোঁ তোমালোকৰ ক্লাছৰ কাৰণে যেনেকৈ অসমীয়া ইংৰাজী বিজ্ঞান সমাজ বিজ্ঞান গণিত আৰু সেইবোৰৰ লিংক ইয়াত দিয়া থাকিব ঠিক আছে যেনেকৈ ইংৰাজীৰ কাৰণে তোমালোকে যদি ইয়াত ক্লিক কৰা তোমালোকৰ ক্লাছৰ সকলো ইংৰাজী ভিডিঅ' পাই যাবা তেনেকৈ বাকীবোৰ দিয়া থাকিব গৈ পেলাই তোমালোকে চাব পাৰা আৰু মোৰ ছ'চিয়েল মিডিয়াৰ লিংকছ ইয়াত দিয়া আছে হোৱাটছআপ ইনষ্টাগ্ৰাম ফেচবুক ইয়াত ক্লিক কৰি পেলাই মোক ফ'ল' কৰি দিবা ঠিক আছে এতিয়া আহা আমি 9 নম্বৰটো চাওঁ বাক্য ৰচনা কৰা এই বাক্য ৰচনা কৰাখিনিও বহুত ইম্পৰ্টেণ্ট পৰীক্ষাত বাৰে বাৰে আহি থাকে এতিয়া চোৱা বাক্য ৰচনা কৰা মুকুতা দি বাক্য ৰচনা কৰিবা ৰ'দৰ পোহৰত নিয়ৰক মুকুতা মণিৰ নিচিনা লাগে তেনেকৈ পাহি দি মই লিখি দিছোঁ এটা ধুনীয়াকৈ শুভে দি কাৰণে লিখি দিছোঁ নিচুক দি বাক্য এইটো ফুলজুপি দি এইটো বাক্য হ'ব ফটিক দি এইটো বাক্য হ'ব ঠিক আছে ধুনীয়াকৈ চাই বহি লিখি ল'বা এতিয়া বাক্য ৰচনাখিনি হৈ গ'ল বাক্য ৰচনাৰ পিছত তোমালোকৰ নেক্সট পেজটোত যি জানো আহা দিয়া আছে এইটো ইম্পৰ্টেণ্ট হয় ইয়াত তোমালোকক তৎক্ষম অৰ্ধতৎক্ষম তদ্ভৱ এই শব্দবোৰৰ বিষয়ে দিয়া আছে এইবোৰ পঢ়িবা তৎসম শব্দ কাক কয় ঠিক আছে পৰীক্ষাত ডেফিনিশ্যন আহিব পাৰে যে তৎসম শব্দ কাক কয় পিছত তোমালোকৰ তদ্ভৱ শব্দ কাক কয় অৰ্ধতৎসম শব্দ কাক কয় উদাহৰণ দিয়া এইবোৰ আহিব পাৰে পঢ়িবা ঠিক আছে যোনবোৰ এভাৰেজ ষ্টুডেণ্ট হয় সেইবোৰৰ কাৰণে নালাগে যোনবোৰ অকণ টপাৰ হয় সেইবোৰ এইবোৰ পঢ়িব পাৰা ঠিক আছে এভাৰেজ মানে যোনবোৰে অকল পাছ কৰিবৰ কাৰণে পঢ়ি আছে যেন তেনে পঢ়ি আছে সেইবোৰ কথা কৈছোঁ আৰু টপাৰ মানে যোনে একদম 100 ভিতৰত 100 নম্বৰ আনা 100 ভিতৰত 80 আনা 50 ভিতৰত 50 আনা সেইবোৰ আৰু এভাৰেজ ষ্টুডেণ্টবোৰক মই মানা কৰা নাই যদি পাৰা পঢ়িবা বাকী তোমালোকৰ কাৰণে অপশ্যনেল মানে এইটো ঠিক আছে এতিয়া নেক্সট তোমালোকক 10 নম্বৰটো কৈছে নিয়ৰ কবিতাটোত থকা তৎক্ষম বা তৎসম আৰু তদ্ভৱ শব্দবোৰ বাছি উলিয়াই লিখিব দিছে চ' মই লিখি দি আছোঁ তোমালোকক চোৱা এইটো ইমান ইম্পৰ্টেণ্ট নহয় 10 নম্বৰটো ইমান ইম্পৰ্টেণ্ট নহয় পৰীক্ষাত অহা চান্স খুবেই কম আছে এয়া 10 নম্বৰ উত্তৰ তৎসম শব্দবোৰ লিখি দিছোঁ প্ৰকৃতি আকাশ নিশা বায়ু তদ্ভৱ শব্দবোৰ এইবোৰ মুকুতা ফটিক নিশা সৰগ সপোন নাচ শোভা পাহি ঠিক আছে এতিয়া তোমালোকৰ 11 নম্বৰটো কি কৈছে দৈনন্দিন জীৱনত বিভিন্ন ক্ষেত্ৰত তুমি ব্যৱহাৰ কৰা ইংৰাজী শব্দবোৰ ভাগে ভাগে লিখা এতিয়া তোমালোকে দৈনন্দিন জীৱনত যি ইংৰাজী শব্দ ব্যৱহাৰ কৰা ইয়াত ভাগে ভাগে লিখিব দিছে গতিকে লিখিবা তোমালোকৰ প্ৰত্যেকৰে জীৱনত বেলেগ বেলেগ হ'ব পাৰে শব্দবোৰ হয় গতিকে এইটো মই কৰি দিব নোৱাৰিম তোমালোকে নিজে কৰিব লাগিব বাকী পৰীক্ষাত নাহে এইটো মই গেৰাণ্টি দিছোঁ পৰীক্ষাত 11 নম্বৰটো নাহেই একেবাৰে ইম্পৰ্টেণ্ট নহয় ঠিক আছে চান্স অহা নাই চ' নাচালে হ'ব এইটো কোনো নাচালে হ'ব টপাৰ আৰু এভাৰেজ ষ্টুডেণ্ট দুইটাকে কৈছোঁ কোনো নাচালে হ'ব 12 নম্বৰ এটা শব্দত প্ৰকাশ কৰা ভেৰি 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 ইম্পৰ্টেণ্ট বহুত আহে এইটো ঠিক আছে চবে চাবা এইটো মই দি আছোঁ চোৱা প্ৰথমটো কি দিছে আমাক যি আনৰ উন্নতি দেখিব নোৱাৰে সেইটো কি হ'ব চকু চৰহা লিখিলে হ'ল বা পৰশ্ৰী কাতৰ বেলি লিখিলে হ'ল বা হিংসাখুৰীয়া লিখিলে হ'ল যোনটো ভাল লাগে তোমালোকৰ যোনটো সহজ লাগে লিখিবা ঠিক আছে 6 নম্বৰ একে মাকৰ সন্তান এইটো কাৰণে শহুৰৰ লিখিবা গ নম্বৰ যাৰ ঘৰ বাৰী নাই এইটো কাৰণে অঘৰী লিখিবা
ঘ নম্বৰ যিজনে ভাল বেয়া চিন্তা কৰিব নোৱাৰে তাৰ কাৰণে কি লিখিবা অবিবেচক ঙ নম্বৰ যি আগেই হোৱা নাই তাৰ কাৰণে লিখিবা অভূতপূৰ্ব ঠিক আছে এতিয়া 13 নম্বৰখিনি কি কৈছে চোৱা 13 নম্বৰখিনি কৈছে তোমালোকক ইয়াত কেইটামান কি দিয়া আছে তোমালোকক নিয়ৰ কবিতাটোত পোৱা তৰা আকাশ পানী কথা হিয়া সপোন চকু আদি শব্দ যুক্ত হৈ খণ্ড বাক্যবোৰ বাক্য ৰচনা কৰা মানে নিয়ৰ কবিতাৰ পৰা যিবোৰ শব্দ আছে আকাশ তৰা পানী এইবোৰ শব্দ মানে যোগ কৰি পেলাই তোমালোকৰ কিছুমান খণ্ড বাক্য দিছে ঠিক আছে এই খণ্ড বাক্যবোৰ ব্যৱহাৰ কৰি তোমালোকে কি কৰিব লাগে বাক্য ৰচনা কৰিব লাগে এই খণ্ড বাক্যবোৰ দিয়া আছে এপিনে আৰু এপিনে সিহঁতৰ অৰ্থ দিয়া আছে আৰু এই অৰ্থবোৰ আৰু খণ্ড বাক্যবোৰ চাই তোমালোকে বাক্য ৰচনা কৰিব লাগে গতিকে মই কৈ দিছোঁ ইম্পৰ্টেণ্ট হৈ আহিব পাৰে পৰীক্ষাত চোৱা তৰা নৰা ছিঙি এইটো দি বাক্য ৰচনা কৰিলে হ'ব চোৰটোৱে পুলিচ দেখি তৰা নৰা ছিঙি লৰ দিলে আকাশত চাং পতা এইটো দি বাক্য ৰচনা কৰিলে হ'ব কাম নকৰি কেৱল আকাশত চাং পতা উচিত নহয় তেনেকৈ পানী তলৰ কাঁইট দি এইটো বাক্য ৰচনা হ'ব কথা চহকী দি এইটো হ'ব হিয়াৰ আমঠু দি এইটো হ'ব অলিক সপোন দি এইটো হ'ব চকু চৰহা দি এইটো হ'ব ঠিক আছে গতিকে তোমালোকে কৰিবা ইম্পৰ্টেণ্ট হয় কিন্তু এতিয়া নেক্সট তোমালোকৰ ইয়াত জানো অহা বাকচ এটা দিছে ইয়াত তোমালোকৰ মানে ছিগি আৰু ছিঙি দুইটা এটা বস্তু বুজাইছে কি যে মানে ছিঙি গ'ল হয় সেইটো বুজাইছে কিন্তু ক'ত কিহত ছিগি ব্যৱহাৰ হয় কিহত মানে কোনটো ক্ষেত্ৰত ছিঙি ব্যৱহাৰ হয় সেইটো তোমালোকে জানিব লাগিব আৰু সেইটো ইয়াত দিয়া আছে চোৱা ছিগি লাষ্টত যদি গ থাকে তেতিয়া কি হয় আপোনা আপুনি ছিঙি যোৱা বুজায় মানে নিজে নিজে আৰু ছিঙি থাকিলে কি হয় মানে বেলেগে মানে মানুহে ছিঙা বুজায় ঠিক আছে তেনেকৈ ভাগা ভঙা সেইবোৰ ক্ষেত্ৰতো এইবোৰ সাজিব ঠিক আছে ভাগি ভাঙি সেইবোৰ ক্ষেত্ৰতো একেই ভাগি মানে নিজে নিজে কোনো একো কৰা নাই ভাঙি মানে মানুহে কিবা কৰিছে ঠিক আছে এতিয়া সেইটোৰ ওপৰত ভিত্তি কৰি তোমালোকৰ এই 14 নম্বৰ খালী ঠাইবোৰ পূৰ কৰিব দিছে ক নম্বৰটো কি কৈছে মেৰামতি নকৰাৰ বাবে জহি খহি ঘৰটো ডেজ গ'ল এতিয়া যিহেতু মেৰামতি কৰা নাই নিজে নিজে ভাঙিব গতিকে কি হ'ব ভাগি গ'ল ভাঙি নহ'ব ভাগি ঠিক আছে এই ভাগিটো হ'ব ইয়াত দি দিছোঁ ভাগি গ'ল এতিয়া ধুমুহাই ঘৰটো তেজ পেলালে এইটো কি হ'ব ভাগি নহ'ব এইটো নিজে নিজে হোৱা নাই কোনোবাই কৰিছে মানুহ বা বেলেগ কোনোবাই কৰিছে ধুমুহাই কৰিছে হয় নাই ধুমুহাটো এটা কাৰণ হয় গতিকে এইটো ভাঙি হ'ব হ'ব অঙত হৈছে কেঙি ভাগি নহয় গতিকে এইটো কি হ'ব ভাঙি গ নম্বৰ পুৰণি হোৱাৰ বাবে ৰছীডাল কি হ'ব ছিগি থাকিল পুৰণি হোৱাৰ বাবে কোনোবাই কিবা কৰিছে নেকি কোনোবাই টানিছে নেকি নাই নিজে নিজে গতিকে ছিগি হ'ব ছিগি থাকিল তেনেকৈ ঘ নম্বৰটোৰ উত্তৰ হ'ব ছিঙি গ'ল আৰু ঙটো ছিগি গ'ল প্ৰথম চটো ছিঙি পেলালে ঠিক আছে তোমালোকে চাই লিখি ল'বা 14 নম্বৰটো ইমানো ইম্পৰ্টেণ্ট নহয় কিন্তু আহিব পাৰে দেই নাহে বুলিও নকওঁ এতিয়া গ নম্বৰ জ্ঞান সম্প্ৰসাৰণ এইকেইটা তোমালোকৰ এনেও মানে বেছি এক্সট্ৰা জ্ঞান দিছে তোমালোকে পঢ়িব পৰা ঠিক আছে বাকী এইবোৰ প্ৰশ্নৰ পৰা পৰীক্ষাত প্ৰশ্ন নাহে এই জানুহাত নিয়ৰ আৰু নিয়ৰ ভাঙা বিষয় দিয়া আছে তোমালোকে চাব পৰা এইখিনিৰ পৰা পৰীক্ষাত হেৰি আহিব পাৰে তোমালোকৰ এইটো এমচিকিউ নহয় মানে চমুটোকা আহিব পাৰে নেক্সট 16 নম্বৰ সাঁথৰ ভাঙা দিয়া আছে তোমালোকে সাঁথৰবোৰ ভাঙিবা মই উত্তৰবোৰ দেখাই দিছোঁ বাৰু পৰীক্ষাটো নাহে এইবোৰ কিন্তু উত্তৰবোৰ দেখাই দিছোঁ ক নম্বৰটো হ'ব যতৰ খ নম্বৰটো ঢেঁকী গ নম্বৰটো জিভা ঠিক আছে চাই তোমালোকে মিলাই ল'বা ঘ নম্বৰটো প্ৰকল্প হয় প্ৰজেক্ট হয় তোমালোকে নিজে কৰিব লাগিব কৰিবা তোমালোকে প্ৰজেক্টটো তোমালোকে নিজে বনাব লাগিব বনোৱা বস্তু এইটো লিখা বস্তু নহয় ঠিক আছে কৰিবা চ' এইটোৱে আছিল আজিৰ ভিডিঅ'টো নেক্সট ভিডিঅ'ত মই তোমালোকক পাঠ 2 যোগমীয়া শৰাইঘাট এইটোৰ কুৱেশ্যন আনচাৰবোৰ দিম একেবাৰে সহজ সৰল ভাষাত গতিকে ভিডিঅ'টো তোমালোকে যদি লাগে এনেতো মই দিমেই যদি লাগে সোনকালে যিমান সোনকালে লাগে তোমালোকে কমেণ্ট কৰা মই যিমান বেছি কমেণ্ট আহিব সিমান সোনকালে দিবলৈ চেষ্টা কৰিম আজি ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্টত ক'বা ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা তোমালোকে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিলে মোৰ ভাল লাগে আৰু তোমালোকৰ কাৰণে এনেকুৱা ভিডিঅ' বনাবলৈ মন যায় গতিকে বাই বাই আজিৰ কাৰণে এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ